আমি সব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ যে মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে বিবেকানন্দ লাইব্ৰেৰী বুলি এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী তাত দেধাৰ কিতাপ ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ তাত এডমিশ্যন দি দিছিলে সানডে যেতিয়া টাইম পাওঁ তাত যাওঁ 3খন 4খন কিতাপ লৈ আহোঁ আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা গোটেইকেইটাই মানে কিতাপৰ পাগল এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয় এতিয়া বেংগলত আছে সি চিনেমা স্ক্ৰিপ্ট লিখে সৌমিত্ৰ বুলি এটা আছে আমেৰিকাত তাপস সাহা বুলি এটা সিনহা বুলি এটা আছে সি শিলচৰত থাকে আমি সব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ যে মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে নিজৰ চাই ভাল লাগে সেইটো যিমান বয়স হৈ গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায় আৰু কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয় খালি পেইণ্টেইন কৰিব লাগিব কিতাপত পোক লাগে বেয়া হয় কিবা কিবি হয় মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে এনিৱে সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক অসমীয়া কিতাপ হওক বেংগলী হওক হিন্দী হওক ইংলিছ হওক আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে ইমান বিদগ্ধ পণ্ডিত ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে সেইবিলাক পঢ়িব লাগে আচলতে সেইবিলাকো পঢ়িব লাগে তেতিয়া বহুত কথা শিকিব পাৰি যে মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগো মোপাছা আৰ্ল ষ্টিভেনছন এইবিলাক চব পঢ়িলোঁ তেতিয়াই পঢ়িলোঁ মই সুবিধা পাইছিলোঁ দেই সুবিধাটো পাব লাগিব চ' মই ফৰ্চুনেট বুলি ভাবোঁ চ' সেই অভ্যাসবিলাক কৰক সকলোৱে আৰু আগবাঢ়ি যাব